শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু জন্মাষ্টমী উপলক্ষে সত্ৰভূমি মাজুলীৰ ৩২খন সত্ৰৰ লগতে ৩০ শতাধিক নামঘৰত পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে এক আধ্যাত্মিক পৰিৱেশ। মাজুলীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে মাজুলীৰ সত্ৰ আৰু নামঘৰত পুৱাৰ পৰা আচলতে ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গড়মূৰ সত্ৰ। বিভিন্ন সত্ৰানুষ্ঠান বিভিন্ন নামঘৰলৈ আচলতে পুৱাৰ পৰাই ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। আৰু ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গড়মূৰ সত্ৰত পুৱাৰে পৰা আচলতে ভগৱানৰ শ্ৰীচৰণত সেৱা জনাবৰ কাৰণে ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। আৰু মই পোনে পোনে NB নিউজৰ দৰ্শকসকলক এই আয়তীসকলে পৰিৱেশন কৰা এই যি কৃষ্ণ নামৰ মাজলৈ মই লৈ যাব বিচাৰোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জন্মাষ্টমীৰ বাবে ব্যাপক এটা আয়োজন দেখিবলৈ পোৱা গৈছে আৰু আমি সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱাই যাম। সামগ্ৰীৰ পৰা সামগ্ৰিক পৰিৱেশ আমি আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম, কিন্তু এইখিনিতে সময় হৈছে খন্তেক বাণিজ্যিক বিৰতিৰ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।